সন্তান জন্ম হোৱাৰ পাছত নামাকৰণৰ সময়ত হুলস্থুল কৰিলে কি হ'ব? ল'ৰা ছোৱালী জন্ম হৈ গ'ল, এটা নামাকৰণটোৰ সময়ত হুলস্থুল কৰিলে কি হ'ব? আন্দোলন হ'ব লাগিছিল কা বিল সদনত উত্থাপনৰ সময়ত। আন্দোলন হ'ব লাগিছিল, তেতিয়াই এক্সেজ হ'ব লাগিছিল। এতিয়া কা বলবতৰ সময়ত আন্দোলন কৰিলে কি লাভ হ'ব? কা আন্দোলনত আৰু নতুন মুখ কেতিয়াও দেখা নাপায়। ময়ো নতুন মুখ সোমাবলৈ নিদিওঁ। অখিল গগৈয়ে আন্দোলন কৰিলে ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল কৰা হ'ব। কা বিৰোধী লোকসকলৰ যুক্তি ইমান শক্তিশালী। সঁচাই যদি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বেয়া কাম কৰিছে, উচ্চ ন্যায়ালয়টো নিজেই কাখন বাতিল কৰিব। গতিকে অসমৰ ইতিহাসত আগত এটা উদাহৰণ আছেই যে IMDT আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই, সুপ্ৰিম কোৰ্টত বাতিল হৈছে। কাৰ গোচৰ চলি আছে, ৰুলটো নটিফাই হ'লে কাৰ গোচৰ উচ্চ ন্যায়ালয়ত আহি যাব। গতিকে ধুনীয়াকৈ আপোনালোকৰ পক্ষটো আপোনালোকে কওক, আমাৰ পক্ষটো আমি ক'ম। উচ্চ ন্যায়ালয়ে জাজমেণ্ট দিব, চবেই মানি ল'ম। এইটো হ'ল গণতান্ত্ৰিক পৰম্পৰা। ইয়াতে আৰু এতিয়া ৰাজ্যসভা লোকসভাত পাছ হোৱা বিল এখনক লৈ এইটো মাত্ৰ ৰুলহে। আচল কামটোতো কেতিয়াবা হৈয়ে গ'ল। যেতিয়া আন্দোলন হ'ব লাগিছিল তেতিয়াই এক্সেজ হ'ব লাগিছিল। আচল একখনটো হৈয়ে গ'ল, এতিয়াতো একো বাকিয়ে নাই। কিন্তু অমিত শাহে কৈছে যে নিৰ্বাচনৰ পূৰ্বে সেইটোতো ৰুল হয়। সেইটো তেওঁতো 5 বছৰত লোকসভা শেষ হোৱাৰ আগতেই, লোকসভাত আইন এখন পাছ হ'লে লোকসভা শেষ হোৱাৰ আগতেতো তেওঁ নটিফাই কৰিবই লাগিব। সেইটোতো এটা ৰুল। বটদ্ৰৱা প্ৰকল্পৰ কাম 80% সম্পূৰ্ণ হৈছে। চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি তথা 10 মে'ৰ পূৰ্বে মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প। পুৱা হেলিকপ্টাৰেৰে বটদ্ৰৱা প্ৰকল্পত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উপস্থিত হৈ নিৰ্মীয়মান প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। অসমৰ জাতীয় জীৱনক ঐতিহ্যমণ্ডিত মহিমামণ্ডিত কৰাৰ বাবে আমি বটদ্ৰৱা হাতত লৈছিলোঁ। বটদ্ৰৱাও সমাপ্তিৰ পথত। তৃতীয়তে আলাবৈ ৰণৰ আৰু এখন ক্ষেত্ৰ চলি আছে, আলাবৈ ৰণৰ 10,000 সৈনিকক সুঁৱৰি। মাধৱদেৱ কলাক্ষেত্ৰ আমি সম্পূৰ্ণ কৰিলোঁ। এই বছৰতে আমি পাটবাউসীটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দামোদৰদেৱক লৈ পেলাই তাতো এটা ডাঙৰ প্ৰকল্পৰ কাম আমি আৰম্ভ কৰিম। গতিকে এটা মোৰ মতেদি এটা জাতিটোৱে ইমান কাম 2 বছৰ 2.5 বছৰৰ ভিতৰত সুন্দৰভাৱে আজি সমাপ্ত কৰিব পাৰিছে, এইবোৰ আমাৰ বাবে গৌৰৱৰ কথা। সমান্তৰালভাৱে 13 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি নতুন দিল্লীৰ পৰা ইয়াত টাটাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটোৰ কামো আৰম্ভ কৰিব জাগিৰোডত। গতিকে কালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ যোৱাৰ দৰে বিৰাসত ভি বিকাশ ভি, ঐতিহ্যও আৰু বিকাশো। আমি ঐতিহ্যৰো হাতত লৈছোঁ, বিকাশো হাতত লৈছোঁ। আমি তাৰ এটা ধুনীয়া সংমিশ্ৰণ আমি কৰিছোঁ। গতিকে আজি আপোনালোকে দেখিছে কি এটা বৈকুণ্ঠপুৰী সদৃশ এই থানখন। এতিয়াই কামটোতো মই আগতে কৈছোঁ যে আৰু 20% হ'ব বাকী আছে, এতিয়া এটা কি বৈকুণ্ঠপুৰী সদৃশ এটা ৰূপ লৈছে। বটদ্ৰৱাৰ পৰা আজহাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।